Hello friends, finally second merit list Samarthor second merit list publish কৰি দিলে এতিয়া তোমালোকে publish কৰি দিয়া merit list second merit list খন কেনেকৈ চেক কৰিবা আৰু তোমালোকৰ নাম আহিছে নে নাই যদি first merit listত নাম আহিছিলে এইবাৰ second merit listত তোমালোকৰ নাম আহিছে নে নাই এটো কেনেকৈ চেক কৰিবা চাওকচোন আমি ইয়াতে তোমালোকে 3 লাইনত ক্লিক কৰি দিবা তাৰপিছত merit listত যাবা merit listত যাই ইয়াতে তোমালোকে দেখা পাবা কিছুমান ইন্টাৰফেস ক্লোজ কৰি দিবা ক্লোজ কৰি দিয়াৰ পিছত ইয়াতে ৰাউন্ডটোত ক্লিক কৰি দিবা ৰাউন্ডটোত ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকৰ সেকেন্ড মেৰিট লিষ্ট সমূহ পাবলিশ কৰি দিছে তোমালোকে দেখা পাই যাবা ইয়াতে কিছুমান ডিব্ৰুগড় সবৰে মানে ইয়াতে আহি গৈছে মেৰিট লিষ্ট সমূহ ইয়াতে তোমালোকে এতিয়া ইনষ্টিটিউট নেমটো ইয়াতে টাইপ কৰি দিবা তলত দেখা পাইছে ইনষ্টিটিউট নেম বুলি তাতে তোমালোকে ক্লিক কৰি দিলে ইয়াতে তোমালোকে এতিয়া তাতে নামটো ইনষ্টিটিউট নামটো তোমালোকে ইয়াতে টাইপ কৰি দিবা সাপোজ মই এতিয়া বি বৰুৱাটো চাব খুজিছো বি বৰুৱা অটোনমাস হয় সেই কাৰণে বি বৰুৱা অটোনমাস বুলি ইয়াতে আমি ক্লিক কৰি দিম বি বৰুৱা অটোনমাস ক্লিক কৰাৰ পিছতে ইয়াতে আহি গৈছে কলেজ নেম এন্টাৰ কৰিবলৈ কলেজ নেম এতিয়া আমি এন্টাৰ কৰি দিম ইয়াতে তোমালোকে ক্লিক কৰিবা ক্লিক কৰি ইয়াতে বি বৰুৱা কলেজ বুলি ইয়াতে টাইপ কৰিবা বি বৰুৱা টাইপ কৰোতে বি বৰুৱা কলেজ আহি যাব ইয়াতে তোমালোকে দেখা পাই যাবা তাৰ পিছত ক্লোজ কৰি দিবা ক্লোজ কৰি দিয়াৰ পিছত ইয়াতে তোমালোকে দেখা পাই যাবা কিহৰ তোমালোকৰ মেৰিট লিষ্ট লাগে আৰ্টছৰ নে সায়েন্সৰ নে ইয়াতে বিবিএ লাগে নে তোমালোকৰ ইয়াতে সায়েন্সৰ লাগে বা আৰ্টছৰ লাগে এইবোৰ সব আহি গৈছে তোমালোকে যোনটো মেৰিট লিষ্ট চাব ইচ্ছা সেইটোতে তোমালোকে ক্লিক কৰি দিবা তেতিয়া হলে তোমালোকৰ মেৰিট লিষ্ট সমূহ খুল খাই যাব ইয়াতে মেৰিট লিষ্ট বুলি যে আছে তাতে তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰিলেই তোমালোকৰ নামসমূহ শো কৰি দিব বা তোমালোকে চাব পাৰিবা তোমালোকৰ নামসমূহ ইয়াতে সব আহি গৈছে তোমালোকে একফালৰ পৰা চাই যাব পাৰিবা আৰু এতিয়া কথাটো হৈছে ফাৰ্ষ্ট মেৰিট লিষ্টত নাম অহাটোৰ এতিয়া সেকেন্ড মেৰিট লিষ্টত নাম আহিছে নে নাই আহিছে বাৰু এই সেকেন্ড যদি আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছিলে তাৰ পিছত তোমালোকে এডমিশন লোৱা নাছিলা তাৰ এতিয়া সেকেন্ড মেৰিট লিষ্টতো তোমালোকৰ নাম আহি গৈছে তোমালোকে এইবাৰ এডমিশন ল'ব পাৰিবা আৰু এতিয়া তোমালোকে এডমিশন অফাৰবোৰ কত চেক কৰিবা ইয়াতে তোমালোকে ডেশবৰ্ডত যাই তোমালোকে ইয়াতে দেখা পাবা যে মাই ইয়াতে এডমিশন অফাৰ বুলি মাই এডমিশন অফাৰত ক্লিক কৰিলে তোমালোকে ইয়াতে দেখা পাবা তোমালোকৰ যিমানখিনি কলেজৰ পৰা অফাৰ আহিছে এডমিশন লবলৈ সেইবোৰ তোমালোকে শো কৰি দিব এনেকুৱা শো কৰিব এডমিশন ষ্টেটাস অফাৰ্ড বুলি আহিছে তোমালোকে এনেকৈ চাই লবা তাৰপিছত যদি এনেকুৱা আহিছে তোমালোকে এডমিশন ল'ব পাৰিবা আৰু এইখিনি আছিল ভিডিওটো যদি ভাল লাগে লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ